আসসালামু আলাইকুম আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত স্বাগতম। এতিয়া ৰাতিপুৱা বাজিল 7। ইফালে আমাৰ সৰু মইনা উঠি গ'ল। ইয়া উঠি পেলাই তাই বহি আছে, বহি হাঁহি আছে। এতিয়াও তাই ভালদৰে বহিব পৰা হোৱা নাই, যেন আৰু বহি আছে। ইয়া পৰিয়েই গ'ল। আৰু ইফালে মই আনিলোঁ তাইৰ কাৰণে ব্ৰেকফাষ্ট। ইয়া তাইৰ ব্ৰেকফাষ্ট লৈ আহিলোঁ। তাই এতিয়া ব্ৰেকফাষ্ট কৰিব। এয়া তাই শুই ব্ৰেকফাষ্ট কৰি আছে। খাই তাই টোপনি গৈছিলে। তাক এতিয়া শুৱাবলৈ লৈছোঁ, কিন্তু শুৱাওতেই তাই উঠি গ'ল। আকৌ এয়া উঠি গ'ল। তাই ডেপকে চাই আছে। আৰু আজি বনাম আমি চিকেন। লাঞ্চৰ কাৰণে আজি চিকেন বনাম। মোৰ ভণ্টি আহিছিলে দুদিন আগতে, আজি যিহেতু গুচি যাব সেইকাৰণে আজি বনাম আকৌ চিকেন। চিকেন কেইটা ৰেডি কৰি ইয়া বনাই ল'লোঁ। এতিয়া আমি একেলগে বহি পেলাই লাঞ্চ কৰিম। সিহঁতে লাঞ্চ কৰি পেলাই পাছত গুচি যাব। আৰু এয়া মোৰ ভণ্টিহঁত ৰেডি হৈ গ'ল, তেতিয়া গুচি যাব। আৰু চাওঁ সিহঁতৰ লগত গাড়ীত উঠি গ'ল। তাই অলপ গৈ পেলাই আকৌ নামি যাব। মৰ্ণিং। এয়া ৰাতিপুৱা উঠি পেলাই বনাম ফ্ৰাইড ৰাইচ। ইয়াৰ পিঁয়াজ কেইটামান কাটিলোঁ, জলকীয়া আৰু গাজৰ কেইটামান ল'লোঁ। ইয়াৰ বিলাহী কেইটামান কাটি আছোঁ, ফুলকবি কেইটামান বইল কৰিবলৈ দিলোঁ। ইয়াৰ কেৰাহীত অকণমান তেল দি দিলোঁ। তেল দি পেলাই পিঁয়াজ কেইটামান দি পেলাই অলপ ভাজি ল'ম। ইয়াৰ পিঁয়াজ দি দিলোঁ কেৰাহীত। এতিয়া দি দিম 1 চামুচমান জিৰা গুড়ি। জিৰা গুড়ি দি দিলোঁ। এতিয়া দিম অলপ হালধি গুড়ি, 1 চামুচমানেই দিম হালধি গুড়ি। আৰু দিলোঁ শুকান জলকীয়া গুড়ি। শুকান জলকীয়া গুড়ি দি পেলাই অলপমান পানী দি দিম। পানী দি পেলাই মছলাটো ভালদৰে ভাজি ল'ম। এতিয়া দি দিম গৰম মছলা আৰু মেগী মছলা। বিলাহী আৰু ফুলকবি কাটি থৈছিলোঁ। এতিয়া কেইটুকুৰামান বিলাহী দি দিম। এয়া বিলাহী কেইটামান দি দিলোঁ। আৰু ফুলকবি আগতেই বইল কৰি থৈছিলোঁ। এতিয়া ফুলকবি কেইটামানো ইয়াৰ লগতে দি অলপ ভাজি ল'ম। গাজৰ কেইটামানো ৰাখি থৈছিলোঁ কাটি পেলাই। ইয়াৰ গাজৰ কেইটামানো দি দিলোঁ ইয়াৰ লগত। এতিয়া ভাজি ল'ম। আৰু দিম ইয়াৰ লগত চিকেন কেইটুকুৰামান থৈছিলোঁ। চিকেন কেইটুকুৰামানো ইয়াৰ লগতে দি দিলোঁ। ইয়াৰ চিকেন কেইটামান দি দিলোঁ ইয়াৰ লগত। দি পেলাই চব্জিয়ে চিকেনে একেলগে ভাজি ল'ম।
আধা সিজোৱা ভাত ৰাখি থৈছিলোঁ, ভাতকেইটা আধা সিজাই লৈছিলোঁ। এয়া এতিয়া আধা সিজোৱা ভাতখিনি ইয়াৰ লগতে দি দিলোঁ। এয়া আমাৰ ফ্ৰাইড ৰাইচ হৈ গ'ল। ইয়াত কেঁচা জলকীয়া কেইটামান দি দিলোঁ ইয়াৰ লগত। এয়া ফ্ৰাইড ৰাইচ আমাৰ ৰেডি হৈ গ'ল। আৰু ইফালে আপাক দিলোঁ ৰুটি। ইয়াৰ ৰুটি জুইত পুৰি ল'লে বেছি ভাল লাগে। ইয়াৰ ৰুটি ল'লোঁ আৰু ৰুটিৰ লগত ল'লোঁ চিকেন। ইফালে আমাৰ সৰু মানে ৰ'দত থৈ খেলি আছে। আজিলৈ এইখিনিলে, আল্লাহ হাফিজ।